আমিতো বহুত মানুহক আঁচনি দিছোঁ, ভোটটো তাত নাপাওঁ। আমাৰ এনেকুৱা বহুত অঞ্চল আছে, আমি চব আঁচনি তাত দিছোঁ, তাততো ভোট নিদিয়ে। তেওঁলোকে সমালোচনা কৰাটো যিহেতু ৰাজনৈতিক দলৰে তেওঁলোক বিৰোধী, তেওঁলোকেতো আমাক প্ৰশংসা কৰিব নোৱাৰে। ভিতৰত হয়তো প্ৰশংসা কৰিব, কিন্তু ৰাজহুৱা স্থানত প্ৰশংসা কৰিব নোৱাৰে। কংগ্ৰেছ দলে আজিৰ দিনত অপ্ৰাসংগিক। তেওঁলোকে অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিৰ লগত নাই, তেওঁলোকে উন্নয়নৰ লগতো নাই। ব্যক্তিগতভাৱে আমি যিহেতু এটা দলৰ কাৰ্যকৰ্তা, দলৰ সিদ্ধান্ত আপুনি মানি চলিব লাগিব। এইটোৱে আমাৰ শক্তি। মই অকলে মোৰ কোনো মূল্য নাই, মই অকলেনো কি কৰিম। গাঁৱৰ এগৰাকী মহিলাৰ ইমান আত্মবিশ্বাস হৈ গ'ল, অসমৰ মুখ্যমন্ত্ৰীক ক'ব পৰা হ'ল যে মই আপোনাৰ লগত এখন চেলফি উঠিব বিচাৰিছোঁ। আপুনি 10 বছৰ আগত এইটো ভাবিব পাৰে নেকি? মই এইকাৰণে এই বিষয়টো ক'ম যে আমাৰ তাত সকলোতকৈ ডাঙৰ শক্তি আজিৰ দিনত আছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নমস্কাৰ, টাইম এটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আমি গৈছোঁ, জনতাৰ সৈতে আমি কথা পাতিছোঁ, যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ আৰু জনাৰ চেষ্টা কৰিছোঁ যে এইবাৰ নিৰ্বাচনত তেওঁলোকে জনতাৰ বাবে কি ক'ব বিচাৰে আৰু জনতাই তেওঁলোকক কিয় মেণ্ডেট দিব লাগে। এই মুহূৰ্তত আমাৰ দল আহি আমি উপস্থিত হৈছোঁহি বিশ্বনাথ বিধানসভা সমষ্টিত আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। প্ৰচাৰ চলি আছে আৰু তাৰ মাজতে আমি পল্লৱ লোচন দাসক লগ পাইছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ নিৰ্বাচনৰ বাবে। নিশা এতিয়া বহু দেৰি হৈ গৈছে, প্ৰচাৰ চলি আছে। এইবাৰ পৰিৱেশটো কেনেকুৱা দেখিছে আপোনালোকৰ সমষ্টিত? মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু প্ৰচাৰ যিটো পৰিৱেশ বৰ্তমান আমি দেখা পাইছোঁ যথেষ্ট উৎসাহপূৰ্ণ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যি অকুণ্ঠ মৰম আৰু উৎসাহ, ই সঁচাকৈ অভূতপূৰ্ব। মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ, মই নিজেও কল্পনা কৰা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশ ৰাইজৰ পৰা আমি পাবলৈ সক্ষম হ'ম। য'তে গৈছোঁ ৰাইজে বহুত মৰম কৰিছে, আদৰ কৰিছে, আশীৰ্বাদ কৰিছে। আমি ৰাইজক বুজাবলগীয়া হোৱাই নাই, ৰাইজে কথাখিনি নিজে কৈছে। দ্বিতীয় এটা বিষয়, বৰ্তমান যি চৰকাৰখনৰ কাম কাজ, চৰকাৰখনৰ যি বলিষ্ঠ পদক্ষেপ, চৰকাৰখনৰ যিটো দূৰদৃষ্টি সিদ্ধান্ত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে অসমৰ ৰাইজৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিছে, ৰাইজে প্ৰত্যক্ষ কৰিছে। এগৰাকী মুখ্যমন্ত্ৰীৰ সকলো প্ৰট'কল বাখৰি সাধাৰণ নাগৰিকৰ লগত, মানুহৰ আৱেগ অনুভূতিৰ লগত জড়িত হৈ তেওঁ কাম কৰিবলৈ আগবাঢ়ি আহিছে। কিমান পৰিশ্ৰম, আশীৰ্বাদ যাত্ৰাৰ আপুনি পৰিশ্ৰম দেখিছে, কেনেকৈ তেওঁ পৰিশ্ৰম কৰিছে। তো মানুহে পৰিশ্ৰমী নেতাক ভাল পায়। যেতিয়া মানুহে চেষ্টা কৰে তো সেইটো নিশ্চয় ৰাইজে এইটো গ্ৰহণ কৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ কৰ্মসূচী, যি ধৰণৰ পদক্ষেপ অসমীয়া ৰাইজক সুৰক্ষিত কৰিবৰ বাবে কৰিছে, মানুহে এয়া গ্ৰহণ কৰিছে। আৰু মানুহৰ মাজত বৰ্তমান আস্থা আৰু বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু মিত্ৰ দলৰ এই NDAৰ চৰকাৰখন অসমীয়া মানুহৰ পক্ষত থকা চৰকাৰ, অসমীয়াক সুৰক্ষা প্ৰদান কৰা চৰকাৰ, অসমীয়াক বিকশিত কৰাৰ চৰকাৰ। আৰু সেইবাবেই এই ৰাইজৰ উৎসাহ আৰু মৰম। আৰু নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰীগৰাকী দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱা প্ৰতিগৰাকী অসমীয়াই বিচাৰে। সেইকাৰণে আমাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰো প্ৰতি নাগৰিকে নিশ্চিতভাৱে তেখেত মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। আৰু সেইবাবেই এই পৰিৱেশ, আৰু আমি যথেষ্ট আশাবাদী যে ফলাফল খুব ভাল হোৱাৰ সম্ভাৱনা অধিক। মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল, আপুনি দীঘলীয়া সময় ধৰি বিধায়ক হিচাপে আছিলে, মন্ত্ৰী হিচাপে আছিলে, তাৰপিছত আপুনি সংসদীয় ৰাজনীতিটো গ'ল, এতিয়া পুনৰবাৰ বিধানসভালৈ আপুনি উভতি আহিছে। এই যিখিনি সময়, এই সময়খিনিত যি ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ল, কিয়নো ইয়াৰ আগতে আন এগৰাকী বিজেপিৰ প্ৰাৰ্থী আছিলে, এইবাৰ আপোনাক টিকট দিয়া হৈছে, এই কথাখিনি অলপ আপোনাৰ বাবে চেলেঞ্জিং হ'ব নেকি, অলপ আপোনাৰ বাবে প্ৰত্যাহ্বান আছে নেকি? আপুনি কিদৰে ইয়াক এনালাইজ? ব্যক্তিগতভাৱে আমি যিহেতু এটা দলৰ কাৰ্যকৰ্তা, দলৰ সিদ্ধান্ত আপুনি মানি চলিব লাগিব। দলে আপোনাক দায়িত্ব প্ৰদান কৰে। আপুনি যদি কয় যে মই অমুক দায়িত্বটো পালন কৰিম, নিশ্চিতভাৱে দলে সেইটো শুনিব পাৰে, কিন্তু আপোনাক দিব বুলি কোনো নিশ্চয়তা নাই। কিন্তু দলে আপোনাক কেতিয়াবা নিৰ্ধাৰণ কৰে আপুনি কি দায়িত্ব পাব। তো দলে মোক এটা সময়ত বিধায়কৰ দায়িত্ব দিছিলে, তাৰপিছত মন্ত্ৰিত্বৰ দায়িত্ব দিলে, তাৰপিছত দলে মোক ক'লে যে নহয় আপুনি সাংসদ হিচাপে যাব লাগে। তো সাংসদৰ প্ৰাৰ্থিত্ব দিলে, তাৰপিছত সাংসদ হ'লোঁ। সাংসদ হোৱাৰ পিছত মই সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছোঁ পাৰ্টীয়ে।
তাৰপিছত বৰ্তমান সময়ত দলে মোক এয়া প্ৰাৰ্থিত্ব দিছে। তো দলৰ সিদ্ধান্ত, এইটোতো মই নিজে বিচাৰিছোঁ থাকিব, নিজৰ প্ৰত্যেকগৰাকীয়ে বিচাৰিলেই দিব এনেকুৱা কোনো নিশ্চয়তা নাথাকে, বা দলে তেনেকৈ দিব লাগে বুলি কোনো বাধ্যবাধকতাও নাই। সেইকাৰণে দলৰ বিবেচনাধীন বিষয়। তো সেইকাৰণে দলে মোক দায়িত্ব দিছে, মই পালন কৰিছোঁ। কিন্তু মোৰ সকলোতকৈ ডাঙৰ মই যিটো অনুভৱ কৰোঁ যে আমাৰ শক্তি আৰু সামৰ্থ্য ক'ত। শক্তি সামৰ্থ্য হৈছে আমাৰ কাৰ্যকৰ্তাসকল, আমাৰ সংগঠন। আজি যিসকলে দিনে নিশাই, মই আজি ধৰিছোঁ বিধায়কৰ প্ৰাৰ্থিত্ব বা মই প্ৰাৰ্থী হিচাপে মই দিনে মোৰ অলপ পৰিশ্ৰম হৈছে, বা মই প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে মই মানুহৰ মাজত গৈছোঁ, আশীৰ্বাদ লৈছোঁ, মই পৰিশ্ৰম কৰিছোঁ। কিন্তু আমাৰ কাৰ্যকৰ্তাসকলক ভাবক, তেওঁলোকেওতো ৰাতি 12টা 1টালৈকে পৰিশ্ৰম কৰিছে, তেওঁলোকে দিনে নিশাই কষ্ট কৰিছে, তেওঁলোকে কি পাব কি নাপাব সেইবিলাক কোনো বিচাৰ কৰা নাই। কোনোবাই বৰষুণত তিতিছে, কোনোবাই ৰ'দত শুকাইছে, দিনত কোনোবাই খাবলৈ পাইছে, কোনোবাই নাই পোৱা, কিবা তেওঁলোকৰ হয়তো বহুতৰে পকেটত পইচা আছে নাছে, কিন্তু এইটো এটা আৱেগ যে দলটোৰ লগত আমি জড়িত হৈছোঁ, দলটোৰ মাধ্যমেৰে আমি কিবা সমাজ এখনৰ কাৰণে কাম কৰিব বিচাৰিছোঁ। সেইকাৰণে বহুত মই ডেকা ল'ৰাক দেখিছোঁ, বহুত আমাৰ কাৰ্যকৰ্তাক দেখিছোঁ, তেওঁলোকে দিনে নিশাই পৰিশ্ৰম কৰে। এইটোৱে আমাৰ শক্তি। মই অকলে, মোৰ কোনো মূল্য নাই, মই অকলেনো কি কৰিম। আৰু আমাৰ শক্তি হৈছে আমাৰ কাৰ্যকৰ্তা, আৰু এই কাৰ্যকৰ্তাইহে নিৰ্ধাৰণ কৰিছে যে আমি কিমান সফল হ'ম, কিমান আগবাঢ়িম। আৰু কাৰ্যকৰ্তা আৰু জনসাধাৰণৰ যিটো সম্পৰ্ক, মই এখন মিটিং কৰিলোঁ, মিটিংখনত মই এটা ভাষণ দিলোঁ, সেই ভাষণে নিজিকায়। তাত জিকাব কোনে? তাত 24 ঘণ্টা যিগৰাকী কাৰ্যকৰ্তা তাত লাগি আছে, যিগৰাকী সেই গাঁৱৰ মানুহক আশ্বস্ত কৰোৱাব পাৰিছে যে ভাৰতীয় জনতা পাৰ্টি কৰিব লাগে বা সমৰ্থন কৰিব লাগে, ভোট দিব লাগে বা আমাক সমৰ্থন কৰিব লাগে। আৰু সেইবাবে আমাৰ এই শক্তি। সেইকাৰণে প্ৰত্যাহ্বান একো নাই, কাৰ্যকৰ্তাসকলে সকলো কাম কৰিছে, আৰু তেখেতসকলৰ যিটো উৎসাহ, তেখেতসকলৰ যিটো পৰিশ্ৰম, মই তাৰ পৰাহে বিশ্বাস কৰিছোঁ যে আমাৰ ফলাফল খুব ভাল হ'ব। বিশ্বনাথ বিধানসভা সমষ্টিত যদি আমি চাওঁ, বিভিন্ন জাতি জনগোষ্ঠী জনজাতি সকলোৰে সমাহাৰ হৈছে আৰু সকলোৱে একত্ৰিত হৈ থাকে। ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে এবাৰ প্ৰতিটো জাতি জনগোষ্ঠী জনজাতিৰ সকলোৰে সমৰ্থন আছে বুলি আপুনি ভাবেনে? যিহেতু কেইবাদিনো আপুনি প্ৰচাৰ চলাইছে, কি দেখিছে? জনবিন্যাস কি দেখিছে? জনগাঁথনি কি দেখিছে? সমাজৰ পৰিকাঠামোটো আপুনি কি দেখিছে? আপুনি যদি বিশ্বনাথ সমষ্টিটো আপুনি যদি বিশ্লেষণ কৰে, তেতিয়া আপুনি দেখিব যে বিশ্বনাথ বিধানসভা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক বসবাস কৰিছে। আৰু আমি শৈশৱৰ পৰা, আমি সৰুৰ পৰা, মই তাৰ আগৰটো নাজানো, সৰুৰ পৰা মই আজিলৈকে দেখিছোঁ যিটো, যে আমি সকলোৱে এক সমন্বয়েৰে একত্ৰিতভাৱে বসবাস কৰিছোঁ। আমাৰ মাজত কেতিয়াও সংঘৰ্ষ হোৱা নাই, কোনোবাই কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱা নাই, কেতিয়াও আমাৰ ইয়াত কোনো জনগোষ্ঠীয় বা আমি জাতিৰ মাজত বিভেদ হোৱা নাই। আমি একেলগে বিহু পাতিছে, কোনোবাই বাগৰুম্বা পাতিছে, কোনোবাই ঝুমুৰ পাতিছে, কোনোবাই আৰু তীজ প্ৰগ্ৰেম পাতিছে। তো বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈছে, সামাজিক অনুষ্ঠান হৈছে, ধৰ্মীয় অনুষ্ঠান হৈছে, কিন্তু সকলোৱে শান্তিপূৰ্ণ পৰিৱেশত জীয়াই আছে। আজি বিশ্বনাথ এনেকুৱা এটা অঞ্চল, ইয়াত যদি যিকোনো মানুহে চাকৰি কৰিবলৈ আহে, বিশ্বনাথ চাৰিআলিত থাকি যায়। কিহৰ কাৰণে? যে ইয়াৰ পৰিৱেশটোৱে আপোনাক থাকিবলৈ, আপোনাক মানসিক শক্তি যোগায়, যে আপুনি ইয়াত থাকিবলৈ মন যায়। আৰু ইয়াত আপুনি বিষয়াসকলকো যদি সোধে, যিসকল বিষয়া ইয়াত চাকৰি কৰিবলৈ আহে, বিশ্বনাথ চাৰিআলিৰ লগত আৱেগিক সম্পৰ্ক হৈ যায়, কাৰণ ইয়াৰ জনসাধাৰণ তেনেকুৱা। সেইকাৰণে জনসাধাৰণৰ ৰিফ্লেকশ্যনেই ৰাজনীতি। ৰাজনীতিটো অন্য এটা বিষয় নহয়। আমি বিশ্বনাথৰ জনসাধাৰণক লৈ, সমাজক লৈহে আমাৰ ৰাজনীতি। সেইকাৰণে সমাজত যি থাকিব, ৰাজনীতিটো সেয়াই থাকিব। আমাৰ সমাজখন যিহেতু আমি সকলোৱে সমন্বয়েৰে আছোঁ, একেলগে আছোঁ, আমি কাৰো লগত কোনো তেনেকুৱা আক্ৰোশ নাই। আমি ইমান বছৰে আমাৰ আজি কিমানটা জেনেৰেশ্যন আমি এনেকৈ ডাঙৰ হৈছোঁ। তো সেইকাৰণে নিশ্চয় আমাৰ ইয়াত তেনেকুৱা কোনো নাই। সকলো জাতি জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টীক আদৰি লৈছে। এইকাৰণে আদৰি লৈছে, তেওঁলোকে বিচাৰিছে যে বিশ্বনাথৰ লগতে অসমৰ যি বিকাশ, যি উন্নয়ন আৰু যি আমি সভ্যতা সংস্কৃতিৰ সুৰক্ষা, এইটো সকলোতকৈ ডাঙৰ বিষয়। আৰু মই ভাবিছোঁ ইয়াক ৰাইজে আদৰি লৈছে। আৰু বিশ্বনাথৰ ৰাইজ যিহেতু সজাগ আৰু সচেতন, তেওঁলোকে জানে
কোনটো সিদ্ধান্ত ল'ব লাগে আৰু কোনটো সিদ্ধান্তই ভৱিষ্যত প্ৰজন্মক প্ৰভাৱ পেলাব। আৰু সেইবাবেই ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, কাৰণ আগন্তুক জীৱনত আমাৰ বিশ্বনাথৰ নতুন প্ৰজন্মৰ বাবে ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ দল, যি দলে সকলোকে সুৰক্ষা প্ৰদান কৰাৰ লগতে এখন সমৃদ্ধশালী বিশ্বনাথ নিৰ্মাণ কৰাত সকলোতকৈ অগ্ৰণী ভূমিকা পালন কৰিব। সেয়া মানুহে ইতিমধ্যে বিশ্বাসো কৰে আৰু মানুহে ইয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হোৱাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। মোৰ আন এটা প্ৰসংগ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মুহূৰ্তত বিভিন্ন সভাতো কৈছে যে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আমি লৈ যাব লাগিব। তাৰ বাবে তেওঁ বিভিন্ন আঁচনি, সেয়া লাগিলে অৰুণোদয় আঁচনি হওক, নিযুত মইনা হওক বা লাখপতি বাইদেউ হওক, বিভিন্ন ধৰণৰ আঁচনি দিছে। কিন্তু এই আঁচনিসমূহত যি 10,000 আৰু 9,000 টকা দিয়া হৈছে, তাত কংগ্ৰেছ আৰু বিৰোধী দলে সমালোচনা কৰিছে আপোনালোকক আৰু কৈছে যে ইয়াৰ জৰিয়তে আপোনালোকে ভোট কিনিব বিচাৰিছে। এই সমালোচনাটোৰ উত্তৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে আপুনি কিদৰে দিব? চাওক, তেওঁলোকে সমালোচনা কৰাটো যিহেতু ৰাজনৈতিক দলৰে তেওঁলোক বিৰোধী, তেওঁলোকেতো আমাক প্ৰশংসা কৰিব নোৱাৰে। ভিতৰত হয়তো প্ৰশংসা কৰিব, কিন্তু ৰাজহুৱা স্থানত প্ৰশংসা কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে সমালোচনা কৰিছে। সেই সমালোচনা আমি কিমান ৰাইজে গ্ৰহণ কৰিছে এইটো অন্য প্ৰসংগ। আপুনি এটা কথা কওক যে আমি অৰুণোদয় দিছোঁ, আমি নিযুত মইনা দিছোঁ, আমি বিভিন্ন আঁচনি দিছোঁ। এই আঁচনিখিনিয়ে অসমৰ জনসাধাৰণক উপকৃত কৰিছে নে নাই কৰা, সেইটো এটা বিশ্লেষণ কৰি চালে গম পাব যে ইয়াৰ প্ৰভাৱটো কি। গাঁৱৰ এগৰাকী মহিলাই, যিগৰাকী মহিলাৰ নিজৰ 4 বেৰৰ মাজত আছিলে, নিজৰ ঘৰত ভাত ৰান্ধি আছিলে, সেই মহিলাগৰাকীক উদ্যমিতা আঁচনিৰ জৰিয়তে বেংকৰ লগত জড়িত হ'ল, বেংক একাউণ্ট খুলিব পৰা হ'ল, বেংকৰ লগত লেনদেন কৰিব পৰা হ'ল, ঋণ ল'ব পৰা হ'ল আৰু বিভিন্ন চৰকাৰী আঁচনি, চৰকাৰী অনুষ্ঠানত প্ৰথম শাৰীৰ সভাত অংশগ্ৰহণ কৰিব পৰা হ'ল আৰু বিভিন্ন চৰকাৰী বা ৰাজনৈতিক যিকোনো অনুষ্ঠানত মুখ্য ভূমিকা পালন কৰিব পৰা হ'ল। গাঁৱৰ এগৰাকী মহিলাৰ ইমান আত্মবিশ্বাস হৈ গ'ল, অসমৰ মুখ্যমন্ত্ৰীক ক'ব পৰা হ'ল যে মই আপোনাৰ লগত এখন চেলফি উঠিব বিচাৰিছোঁ। আপুনি 10 বছৰ আগত এইটো ভাবিব পাৰে নেকি? 15 বছৰ আগত ভাবকচোন, কোনোবা এগৰাকী মহিলাই অসমৰ মুখ্যমন্ত্ৰীক কওক যে আপোনাৰ লগত মই এখন ফটো উঠিব বিচাৰিছোঁ। এইটো কল্পনাৰ অতীত। কিন্তু আজিৰ মহিলাই কি কয় যে আপোনাৰ লগত মই চেলফি উঠিম। ইনফেক্ট মুখ্যমন্ত্ৰীক মোবাইল দি দিয়ে যে আপুনি ফটোটো উঠাওক, মই ফটোটো উঠিম। মুখ্যমন্ত্ৰীক নিজৰ হাতেৰে চুৱে গৈ কাষত গুচি যায়। আগত পাৰিছিলে নেকি? আপুনি পৰিৱৰ্তনটো চাওক। এইটো কি বুলি ক'ব? এইটো আঁচনি নেকি? আঁচনিয়ে ইমান আত্মীয়তাটো আনিব পাৰে নেকি? আঁচনিয়ে আৱেগ দিব পাৰে নেকি? আজি কোনোবা এগৰাকী বৃদ্ধ মানুহে কয় যে মোৰ আয়ুস আপুনি লৈ লওক। এইটো ক'ব নেকি? আঁচনিয়ে কোৱাব পাৰিব নেকি মোৰ আৱেগ লৈ লওক? বয়সস্থ এগৰাকী মহিলাই 5 ঘণ্টা 6 ঘণ্টা আশীৰ্বাদ যাত্ৰাত তেওঁক চাবৰ কাৰণে অপেক্ষা কৰিছে। এইটো আঁচনিয়ে কৰিব পাৰে নেকি? আমিতো বহুত মানুহক আঁচনি দিছোঁ, ভোটটো তাত নাপাওঁ। আমাৰ এনেকুৱা বহুত অঞ্চল আছে, আমি চব আঁচনি তাত দিছোঁ, তাততো ভোট নিদিয়ে। কিয় ভোট নিদিয়ে? কিন্তু আৱেগ য'ত আছে এইটো কিয়? আপুনি চাওক, ছেমি কণ্ডাক্টৰ আমি কিয় আনিছোঁ? যদি আমি অকল এইটোৱে উন্নয়ন কৰিছোঁ, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কেনেকৈ আহিছে? আৰু আপুনি চাওক, ৱৰ্ল্ড ইকনমিক ফৰামত ডাভছত অসমৰ মুখ্যমন্ত্ৰীক মাতিছে। কিয় মাতিছে? তেওঁলোক বুৰ্বক নেকি যে ৱৰ্ল্ড ইকনমিক ফৰামত অসমৰ, ভাৰতবৰ্ষৰ 3 গৰাকী মুখ্যমন্ত্ৰীক মাতিছে, তাৰে ভিতৰত অসমৰ মুখ্যমন্ত্ৰীক মাতিছে যে হায়েষ্ট ইকনমিক এক্টিভিটিজ অসমত হৈ আছে আৰু সেইকাৰণে তেওঁলোকে ইনভেষ্টমেণ্ট কৰিবলৈ আহিছে। আৰু আপুনি এডভান্টেজ আছামৰ 2.0 যিখিনি বক্তব্য দিছে আপুনিও শুনিছে, সেয়া বক্তব্য কি বুলি ক'ব আপুনি? সেইকাৰণে কংগ্ৰেছ দলে আজিৰ দিনত অপ্ৰাসংগিক। তেওঁলোকে অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিৰ লগত নাই, তেওঁলোকে উন্নয়নৰ লগতো নাই। তেওঁলোকৰ যিবিলাক কথা বতৰা, সেইবিলাক অসমীয়া ল'ৰাই কেতিয়াও গ্ৰহণ নকৰে, অসমীয়া নতুন প্ৰজন্মই গ্ৰহণ নকৰে। সেইকাৰণে আপোনালোকে চাব, তেওঁলোকৰ সভা সমিতিত বা তেওঁলোকৰ যিবিলাক কোনো নতুন প্ৰজন্মৰ ভাল ডেকা ল'ৰা ছোৱালী, তেওঁলোকৰ লগত আপুনি নেদেখিব। তো সেইকাৰণে আজিৰ দিনত বিজেপিয়ে যিটো ডেভেলপমেণ্ট কৰিছে, গোটেই মাইণ্ডছেট চেঞ্জ কৰিলে, গোটেই মানসিকতাৰ পৰিৱৰ্তন কৰিলে। কেৱল ডেভেলপমেণ্টটো ৰাস্তা বনালেই ডেভেলপমেণ্ট নহয়, এটা মানসিকতা। বটদ্ৰৱা থান 500 বছৰ পিছত গুৰুজনাৰ জন্মস্থান, আৱিৰ্ভাৱ ক্ষেত্ৰ এতিয়া হৈছে। মাধৱদেৱ কলাক্ষেত্ৰ এতিয়া হৈছে। আজি কিমান বছৰৰ পিছত আপুনি এইখিনি সাৰ কাৰখানাৰ কাম, ছেমি কণ্ডাক্টৰৰ কাম, আপুনি
এক্সটেনশ্যন, নুমলীগড় ৰিফাইনাৰী এক্সটেনশ্যন, এলিভেটেড কৰিডৰ, আপুনি টানেল, আপুনি যদি চাই ৰিং ৰোড, আপুনি এয়াৰপৰ্ট, এইখিনি কি বুলি ক'ব আপুনি? এইখিনি তেওঁলোকে দেখা নাই, কেৱল মাত্ৰ আঁচনি। যাৰ দুখীয়া মানুহ এজনৰ দুখটো বুজকচোন, যে 1200 টকাই তেওঁলোকক কেনেকৈ সুৰক্ষিত কৰি ৰাখিছে, কেনেকৈ উদ্যমিতা আঁচনি এগৰাকী মহিলাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। আমি হিতাধিকাৰী সৃষ্টি কৰা নাই, আমি স্বাৱলম্বন অসম এখনৰ নিৰ্মাণৰ আধাৰ সৃষ্টি কৰিছোঁ। এইটোৱে আমাৰ আঁচনিৰ শেষ নহয়। ভৱিষ্যত দিনত আমি অসমখন এখন সমৃদ্ধশালী যদি ৰাজ্য বনাব বিচাৰিছোঁ, আমি এনেকুৱা ভৱিষ্যত প্ৰথমতে চালুকীয়া অৱস্থাত আপুনি এইখিনি পদক্ষেপৰে মানুহক এম্পাৱাৰ কৰিব লাগিব, আৰু ছেকেণ্ড ফেজত তাতকৈ আপগ্ৰেডেশ্যনত আপুনি যাব লাগিব। আৰু সেইটোৱে আমাৰ লক্ষ্য। আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দূৰদৃষ্টিৰে এইখিনি কাম কৰিছে। আৰু মাননীয় আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ গোটেই অসমৰ যি মূল সমস্যা, উগ্ৰপন্থীৰ সমস্যা মোটামুটি নাইকিয়া কৰিলে। জনগোষ্ঠী সমূহৰ মাজত যিটো অবিশ্বাসৰ বাতাৱৰণ আছিলে, সেইখিনি নাইকিয়া হ'ল। জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বাঢ়িলে। কোনো কাৰো বিৰুদ্ধে কোনো বেয়া কথা নকয়, সমানে সকলোৱে আগবাঢ়িব পাৰিছে। আৰু আপুনি সভ্যতা সংস্কৃতিৰ যিটো উত্থান হৈছে, এইটো অভূতপূৰ্ব। আপুনি ঝুমুৰক যদি চাই, কোনোবা চাহ বাগিচাৰ মানুহে ভাবিছিলে নেকি ঝুমুৰ এই পৰ্যায়লৈ যাব? বিহু কি পৰ্যায়লৈ গ'ল? আপুনি বিহু আমি নাচিছিলোঁ, বিহু ক'ল। বাগৰুম্বা কি পৰ্যায়লৈ গ'ল? আজি গোটেই অসমীয়া মানুহৰ এটা আত্মবিশ্বাসৰ এটা নতুন পৰিৱৰ্তনৰ দিশত আমি আগবাঢ়িছোঁ। এইকাৰণে ডেফিনেটলি আমাৰ আঁচনি, আমাৰ পদক্ষেপ, আমাৰ পৰিকল্পনাই অসমীয়া জাতিটোক আমি সমৃদ্ধশালী জাতি হিচাপে নিৰ্মাণ কৰিব বিচাৰিছোঁ। আৰু আমাৰ বিশ্বাস যে খুব সোনকালে যিখিনি অনাগত যি আহি আছে চৰকাৰখন, এই চৰকাৰখনে মইতো ভাবোঁ খুব সোনকালেই অসমীয়া জাতিক এটা নতুন ৰূপত আগবঢ়াই লৈ যাব। মোৰ আন এটা প্ৰসংগ, এইবাৰ কংগ্ৰেছৰ তৰফৰ পৰা তেওঁলোকৰ মিত্ৰজোঁট আছে, তেওঁলোকেও আপোনালোকে যিদৰে বিজেপি, অগপ বা BPF একত্ৰিত হৈছে, তেওঁলোকেও ৰাইজৰ দল, অজাপ এইদৰে সকলো একত্ৰিত হৈছে। আৰু আপোনাৰ বিৰুদ্ধে পুনৰবাৰ কংগ্ৰেছ এগৰাকী প্ৰাৰ্থী দিছে, জয়ন্ত বৰাক প্ৰক্ষেপ কৰিছে। তেওঁ ইয়াৰ আগতেও উপনিৰ্বাচনতো দেখিবলৈ পোৱা গৈছিলে। আপোনাৰ বাবে কংগ্ৰেছ বা সেই প্ৰাৰ্থীগৰাকী কিমান ফেক্টৰ হ'ব বুলি আপুনি এই মুহূৰ্তত ভাবে? চাওক, নিৰ্বাচন জনসাধাৰণৰ ভোটাধিকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মই প্ৰত্যাহ্বান কাৰোবাক গ্ৰহণ কৰোঁ নকৰোঁ সেইটো অপ্ৰাসংগিক। ৰাইজে কাক সমৰ্থন কৰিব বা নকৰিব, অসমৰ আমাৰ যেনেকৈ বিশ্বনাথবাসী ৰাইজে সিদ্ধান্ত ল'ব 9 তাৰিখৰ দিনাখন যে তেওঁলোকে অনাগত দিনৰ বাবে প্ৰতিনিধি কাক বিচাৰে আৰু কিয় বিচাৰে। তো যিহেতু বিশ্বনাথবাসী ৰাইজ সজাগ আৰু সচেতন, ইয়াত কোনো মই নাভাবোঁ যে অনাগত 5 বছৰৰ কাৰণে বিশ্বনাথৰ নতুন প্ৰজন্মৰ বাবে, বিশ্বনাথৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে অন্য দলক বিচাৰিব, তেনেকুৱা মই নাভাবোঁ। তথাপিও কোনো দলক আমি এনেকুৱা নকওঁ যে বিৰোধী দুৰ্বল, তেওঁলোকো হয়তো শক্তি থাকিব পাৰে, কিন্তু জনসাধাৰণেই হৈছে মূল চালিকা শক্তি। জনসাধাৰণেহে নেতা সৃষ্টি কৰে। নেতা নিজে হ'ম বুলি ক'লে কেতিয়াও কোনো হ'ব নোৱাৰে। ৰাইজ যাৰ ফালে থাকিব তেওঁহে নেতা। সেইকাৰণে মই কোনো ব্যক্তিগতভাৱে ইয়াত কমেণ্ট কৰিব খোজা নাই, কিন্তু মই এটাই কথা ক'ব বিচাৰিছোঁ, অসমৰ ৰাইজৰ দৰে বিশ্বনাথবাসী ৰাইজেও এইটো বিচাৰে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ হ'ব লাগে, আৰু বিশ্বনাথৰ সমৃদ্ধশালী অঞ্চল হিচাপে ৰূপান্তৰ হ'ব লাগে। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 100% বিশ্বনাথৰ মানুহে আশীৰ্বাদ কৰিব, আৰু তেখেতক আশীৰ্বাদ কৰি বিশ্বনাথক আগবঢ়াই লৈ যাব। আৰু নিশ্চিতভাৱে তেখেতৰ লগত যেতিয়া আমি একেলগে কাম কৰিছোঁ, তো আমাকো ৰাইজে আশীৰ্বাদ কৰি সেই পৰ্যায়লৈ নিব। বিৰোধী দলে কি কৰিছে, 5জন সদস্য আছে, 10টা দল আছে, 11টা দল আছে, সেইটোৰ লগত আমাৰ কথা নাই। আমি বিচাৰিছোঁ যে আমি উন্নয়ন কৰিব বিচাৰিছোঁ, আৰু অসমৰ ৰাইজৰ লগতে বিশ্বনাথৰ ৰাইজে এইটো আশ্বস্ত, ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি বিশ্বনাথৰ উন্নয়ন মানুহে কৰিব। আপোনাৰ বেছি সময় নলওঁ, যিহেতু নিশা বহুত দেৰি হৈছে আৰু প্ৰচাৰ চলাবলগীয়া আছে। মোৰ শেষৰ প্ৰশ্নটো হৈছে, আপোনাক যদি বিশ্বনাথৰ ভোটাৰে ভোট দি জয়যুক্ত কৰে, বিশ্বনাথৰ ভোটাৰক বা জনতাক আপুনি কি প্ৰতিশ্ৰুতি দিব আজি টাইম 8ৰ এই অনুষ্ঠানৰ জৰিয়তে, আৰু কিয় পল্লৱ লোচন দাস বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক এগৰাকী বিশ্বনাথৰ ভোটাৰে আহি নিজৰ মেণ্ডেট দিব? চাওক, মই এইকাৰণে এই বিষয়টো ক'ম যে আমাৰ তাত সকলোতকৈ ডাঙৰ শক্তি আজিৰ দিনত আছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ
মুখ্যমন্ত্ৰী কৰাটো আমাৰ বাবে অতি প্ৰয়োজন আৰু তেখেতক মুখ্যমন্ত্ৰী কৰাৰ পিছত বিশ্বনাথবাসী ৰাইজৰ আমি কি উন্নয়ন কৰিম অহা 4 এপ্ৰিলৰ দিনা মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমাৰ ইয়াৰ ৰাইজক সম্বোধন কৰিবলৈ আহিব ৰাইজে তাৰ পৰা গম পাব মই তেখেতৰ সহযাত্ৰী হিচাপে তেখেতক সহযোগিতা কৰিম কিন্তু বিশ্বনাথৰ কেইটামান মূল সমস্যা আছে এটা সমস্যা হৈছে আমাৰ কিছুমান এটা ধৰিছো বিশ্বনাথ ঘাটক আমি পৰ্যটন নগৰী বা কাজিৰঙাৰ লগত লিংক হৈ থকা এটা অঞ্চল ইয়াক যদি আমি ডেভেলপ কৰিব পাৰো ইয়াক যদি আৰু অলপ আমি উন্নত ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি নিৰ্মাণ কৰিব পাৰো মানুহৰ এটা জীৱিকাৰ অন্য এটা সুবিধা আমি উলিয়াই দিব পাৰো ডেকা ল'ৰা ছোৱালীয়ে ইয়াততো জীৱিকাৰ এটা নতুন সন্ধান পাব পাৰে দ্বিতীয় কথা আমাৰ ইয়াত কৃষিৰ ক্ষেত্ৰত আমাৰ বহুত মানুহ কৃষি কৰ্মৰ লগত জড়িত বহুত মানুহ ডায়েৰীৰ লগত জড়িত বহুত মানুহ ভেটেনেৰীৰ লগত জড়িত যদি ডায়েৰী ভেটেনেৰী এগ্ৰিকালচাৰক আমি যদি এটা অৰ্গেনাইজ ৱেত খুব পৰিকল্পনাৰে যদি আমি কাম কৰোঁ তেতিয়াহ'লে ইয়াত খুব ভাল ব্যৱসায় আমি কৰিব পাৰিম তৃতীয় আমাৰ ইয়াত যদি আমি ভৱিষ্যতৰ বাবে যদি এডভান্টেজ আসাম 2.0 যেটো সুবিধা অনুসৰি আমি যদি ইয়াত উদ্যোগ স্থাপন কৰিব পাৰো তেতিয়াহ'লে আমাৰ ইয়াত জীৱিকাৰ এটা নতুন সন্ধান আমি বিচাৰি পাব পাৰো শৈক্ষিক ক্ষেত্ৰখনৰ বাবে ইয়াত কেইবাটাও কাম কৰা হৈছে যদিও আমি ইয়াত এখন মহাবিদ্যালয় নিৰ্মাণ কৰাটো মই নিজে ভাবো যে এখন মহাবিদ্যালয়ৰ প্ৰয়োজন আছে নতুনকৈ যিখন মহাবিদ্যালয়ৰ জৰিয়তে আমি আৰু অলপ ডেভেলপমেন্ট কৰিব পাৰো আৰু লগতে আমি ইয়াত যদি আমাৰ ডেকা ল'ৰা ছোৱালী ভৱিষ্যতে সংস্থাপিত হ'ব পৰাকৈ তেওঁলোকক আমি কিছুমান ট্ৰেইনিং প্ৰগ্ৰাম বা এনেকুৱা ব্যৱস্থা কৰিব পাৰো যাৰ জৰিয়তে তেওঁলোকক আমি কৰিব পাৰো ইৰিগেশ্যন সিস্টেমটোক আমি আৰু অলপ ভাল কৰিব লাগিব যাতে মানুহে কৃষি কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা পাব পাৰে ইয়াত বহুত ক্ষুদ্ৰ চাহ খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়কে ইয়াত ডাঙৰ এটা ইকনমি চলাই আছে তেওঁলোকৰ মূল অসুবিধা হৈছে যে চাহপাতৰ দামটো তেওঁলোকে যিমান পাব লাগে সেইটো নাপায় যদি আমি এনেকুৱা পদক্ষেপ ল'ব পাৰো আৰু যেটো মুখ্যমন্ত্ৰীয়ে এবাৰ বহুত পৰিকল্পনাৰ এটা পদক্ষেপ লৈছে যদি সেই পৰিকল্পনা বাস্তৱ হয় তেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলক যদি আমি তেওঁলোকক দাম দিব পাৰো তেতিয়ালে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভৱিষ্যতে এটা ভাল তেওঁলোকৰ জীৱনত হয়তো তেওঁলোকে ভাল অৰ্থনৈতিকভাৱে আগবাঢ়িব পাৰিব যদি এই ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত চাহ বাগিচা ডাঙৰ চাহ বাগিচাসমূহ জড়িত হৈ আছে এই চাহ বাগিচাসমূহৰ যেটো চাহপাতৰ দামটো কমি থকাৰ বাবে তেওঁলোকে যেটো ডেভেলপমেন্ট সোশিয়াল ডেভেলপমেন্ট কৰিব লাগে বা চাহ শ্ৰমিকক যিখিনি সুবিধা দিব লাগে সেইখিনি দিব পৰা নাই যদি আমি চাহপাতৰ দামটো কিবা কাৰণত বঢ়াই দিব পাৰো তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰি আছে আৰু মোৰ বিশ্বাস অহা 5 বছৰত আমি এটো কৰিব পাৰিমেই তো আমি যদি দাম বঢ়াই দিব পাৰো তেতিয়ালে চাহৰ যদি দাম বাঢ়ে তো যদি তাৰ পৰা যদি প্ৰফিট বেছি হয় বা লাভ বেছি হয় তেতিয়ালে চাহ শ্ৰমিক সকলো পৰোক্ষভাৱে ইয়াৰ পৰা বেনিফিট হ'ব যেতিয়া চাহ শ্ৰমিক সকলক আপুনি বেছি দৰমহা দিব পাৰিব আমি যদি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যদি বেছি পাতৰ কেঁচা পাতৰ মূল্য পাব পাৰিব আৰু যিসকলে বটলিফ কৰিছে বা যিসকলে ডাঙৰ ফেক্টৰী কৰিছে তেওঁলোকে যদি বেছি দামত চাহপাত বিক্ৰী কৰিব পাৰিব তেতিয়ালে ইয়াৰ গোটেই ইকনমিটো বদলি হৈ যাব তো এই ইকনমিটো বদলি কৰিবৰ বাবে আমি ভাবো যে ভাৰতীয় জনতা পাৰ্টিয়ে একমাত্ৰ দল যি এটো সম্ভৱ কৰি তুলিব পাৰিব অন্য দলৰ হাতত না কোনো পৰিকল্পনা আছে না কোনো ব্যৱস্থা আছে কেৱল মাত্ৰ এমএলএ ফান্ড বিলাই দিয়া এজন বিধায়কৰ দায়িত্ব নহয় সমাজ এখনক সংস্কাৰ কৰি সমাজখনৰ মানসিকতা পৰিৱৰ্তন কৰি সমাজখনৰ সম্পূৰ্ণ অৰ্থনৈতিক সামাজিক উন্নতি সাধন কৰিবৰ কাৰণে এটা পৰিকল্পনাৰে ব্যৱস্থিত ৰূপত আপুনি আগবঢ়াব লাগিব এই কাৰণে আমাৰ বিশ্বাস যে বিশ্বনাথবাসী ৰাইজে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ভৱিষ্যত বিশ্বনাথ এখন সমৃদ্ধশালী অঞ্চল হিচাপে ৰূপান্তৰ হওক তাৰ বাবে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ কৰিব আমাক আশীৰ্বাদ কৰি আমাক কাম কৰিবলৈ সুযোগ দিব বুলি আমি আশা কৰিছো বহুত বহুত ধন্যবাদ জনাইছো পল্লৱ লোচন ডাঙৰীয়া আমাক এইখিনি সময় দিয়া বহুত বহুত ধন্যবাদ আৰু এয়া আছিলে পল্লৱ লোচন দাস বিশ্বনাথ সমষ্টিত এইবাৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে জনতাই কি মেণ্ডেট দিয়ে সেয়া জনতাৰ ওপৰত আমি এৰিছো কিন্তু এটা কথা সুনিশ্চিত যে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছো যিসকল নেতা আছে যিসকল কৰ্মী আছে যিসকল সাধাৰণ লোক আছে সকলোৰে সৈতে কথা পাতি তেওঁলোকৰ মনৰ ভাৱ এই নিৰ্বাচনৰ বতৰত আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে সিদ্ধান্ত ল'ব পাৰে যে আপোনালোকে কাৰ পক্ষে নিজৰ মেণ্ডেট দিব বা ভোটদান কৰিব এই অনুষ্ঠানৰ পৰা মই জ্যোতিদীপ বৈশ্যই বিদায় লৈছো আপোনালোকে চাই থাকিব টাইমিট ধন্যবাদ শুভৰাত্ৰি